কোনো জাতীয় সংগঠনৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো বৈৰী ভাৱ নাই। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীৰ যিখন সংবিধানেৰে পৰিচালিত হয়, সংবিধান বিঘ্নিত হ'লে তাত সংবিধানৰ নীতি অনুসৰি এটা ব্যৱস্থা লোৱাৰ ব্যৱস্থা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। সেই ব্যৱস্থাক তেখেতসকলে নিজৰ জাতীয় সংস্কৃতিক ৰক্ষা কৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক দেও এক সেও একবিনে নাই কেও ধৰ্ম গ্ৰহণ কৰাৰ পাছত আকৌ যদি এনেকুৱা বিশৃংখলতা কৰে, এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানে তেখেতসকলৰ ব্যৱস্থা ল'বই, ই অনিবাৰ্য। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমান শতবৰ্ষ গৰকিবলৈ গৈ এতিয়া 94 বছৰত ভৰি দিছে। এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সংবিধান, এই সংবিধান আধাৰ কৰি লৈ 55 লাখতকৈ অধিক ভকতে কোনো ঊৰ্ধ্বতম নেতৃত্ব নথকাকৈ এই সংগঠন পৰিচালিত হয়। ইতিমধ্যে আপোনালোকে মিডিয়াৰ যোগেদি সমস্তই গম পাইছে, এটা আমাৰ অসমৰ আমাৰ ভাতৃ জাতীয় সংগঠন এটাই এই মহান অনুষ্ঠানটোৰ এই আধাৰ আমাৰ সংবিধানক অৱমাননা কৰি টাই আহোম ছাত্ৰ টাইপা এই সংগঠনে আমাৰ সংবিধানখন দাহ কৰি এক অৱমাননা কৰিছে। ইয়াৰ বাবে অসম নহয়, অসমৰ বাহিৰতো প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকত বৰ উদ্বিগ্ন হৈছে। গতিকে ইয়াতে মৰ্মাহত হৈ ভকতসকলে আজি প্ৰতিবাদ কৰিছে আৰু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, তেখেতসকলৰ আমি ভাই আমি 27টা জনগোষ্ঠী এক হৈ পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘই যি বৰ অসমৰ সৃষ্টি কৰিছিল, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই 27টা জাতি জনগোষ্ঠী গোট খাই আমি একত্ৰিত হৈ আছোঁ। তাৰে আমাৰ ভাতৃ প্ৰতিম এই টাইফা এই অনুষ্ঠানটোৰ ভগৱানে সুমতি দিয়ক, তেখেতসকলে ভৱিষ্যতে এনে কাৰ্য নকৰিবৰ বাবে আমাৰ এই লক্ষ লক্ষ ভকতক আশ্বাস প্ৰদান কৰক আৰু তেখেতসকলৰ উদগনিতেই যাতে অন্যান্য আমাৰ যিবিলাক জাতীয় সংগঠন আছে, কোনো জাতীয় সংগঠনৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো বৈৰী ভাৱ নাই। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীৰ যিখন সংবিধানেৰে পৰিচালিত হয়, সংবিধান বিঘ্নিত হ'লে তাত সংবিধানৰ নীতি অনুসৰি এটা ব্যৱস্থা লোৱাৰ ব্যৱস্থা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। সেই ব্যৱস্থাক তেখেতসকলে নিজৰ জাতীয় সংস্কৃতিক ৰক্ষা কৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক দেও এক সেও একবিনে নাই কেও ধৰ্ম গ্ৰহণ কৰাৰ পাছত আকৌ যদি এনেকুৱা বিশৃংখলতা কৰে, এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানে তেখেতসকলৰ ব্যৱস্থা ল'বই, ই অনিবাৰ্য। কিন্তু তাত উদ্বিগ্ন নহয় তেখেতসকলৰ যিখিনি জাতীয় সংগঠন, সকলো জাতীয় সংগঠনকে আমি অনুৰোধ জনাইছোঁ, এনেকুৱা এই লক্ষ লক্ষ ভকতক অন্তৰত আঘাত দিয়া আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ যোৱা এই অনুষ্ঠানভাগ যাতে মানে ভকতসকলক দুখ নিদিয়ে, তাৰ বাবে আমি সকলোৰে ওচৰত সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ।